নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি চাকৰিৰ খবৰলৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টোত আসাম পুলিচ বা আসাম ফৰেষ্টৰ কিছুমান সম্পৰ্কত আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰণ গম পাইছে আমাৰ নৱেম্বৰ মাহতে পুলিচৰ পোষ্ট ওলোৱাৰ কথাও কৈছে বা ফৰেষ্টৰ কথাটো বহুত আগৰ পৰাই কৈ আছে। বাকী কামাণ্ডৰ কথাও কৈছে নৱেম্বৰ মাহতে পোষ্ট আহিব, বোলে তহঁতে দৌৰি থাক বা দৌৰি এই প্ৰেক্টিছসমূহ কৰি থাকিব দিছে। আমাৰ নৱেম্বৰ মাহত প্ৰেক্টিছ মানে ইণ্টাৰভিউৰ বাবে পোষ্ট মুকলি কৰি দিব। এতিয়া যেনেকৈ পোষ্ট মুকলি সন্দৰ্ভত যেনেকৈ বহুত কেণ্ডিডেটে সুধি আছে পোষ্ট কেতিয়া আহিব, কিমান আহিব, সেই সন্দৰ্ভত যেনেকৈ সুধি আছে। আৰু যেতিয়া পোষ্ট আহিব তেতিয়া আকৌ সোধা আৰম্ভ হৈ যাব যে আমাৰ ইণ্টাৰভিউ কেতিয়া পাতিব, তেনেকুৱা ধৰণৰ। মুঠতে ইটোৰ পিছত সিটো পৰ্যায় মানে কোনো এটা বোলে ছিষ্টেম হিচাপত বোলে সেই ফালৰ পৰাই বোলে ডাইৰেক্ট নটিফিকেশ্যন ক্লিয়াৰ কৰি দিছে, তেনেকুৱা নহয়। কেণ্ডিডেটে সোধাৰ পাছতহে মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি অৱগত কৰি বা আমাৰ আগত ৰিক্ৰুটমেণ্টটো খুব ভালদৰে পৰিচালনা কৰে। বাৰু সেইটো কথা পাছত পাতিম। এতিয়া যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে নৱেম্বৰ মাহত আমাৰ পোষ্টখিনিৰ কথা কৈছে, যে পুলিচৰ কথাও কৈছে, কামাণ্ডো, ফৰেষ্ট এনেকুৱা ধৰণৰ পোষ্টখিনিৰ কথা কৈ আছে। গম পাইছে, মাজত মাত্ৰ আমি যদি চাবলৈ যাওঁ 2টা মাহ আছে, ছেপ্টেম্বৰ আৰু অক্টোবৰ, এই 2টা মাহে আছে। এই 2টা মাহৰ পাছতে আমাৰ পোষ্ট আহিব। কিন্তু এটা কথা, আমাৰ পুলিচৰ বা ফৰেষ্টৰে যি হিচাপত ভেকেঞ্চি নাহক কিয় আগৰ তুলনাত এইবাৰ ভেকেঞ্চি কমি আহিব। কাৰণ দিনক দিনে ভেকেঞ্চি লেভেলৰ সংখ্যাটো কমি আহি আছে আৰু কম্পিটিশ্যনৰ সংখ্যাটো মানে হাই লেভেলত বৃদ্ধি পাই গৈ আছে। এতিয়া বোলে আগৰ তুলনাত এইবাৰ ভেকেঞ্চি বহুত আহিব সেইটো নহয়, কাৰণ আগৰ তুলনাত ভেকেঞ্চি যিকোনো দিশতে কমি আহি আছে আৰু কম্পিটিশ্যন খুব বেছি হাই হৈ গৈ আছে। এতিয়া পোষ্ট অহাই নাই। বাকী কেণ্ডিডেটখিনিয়ে যি হিচাপত প্ৰেক্টিছ কৰি আছে আৰু সেই হিচাপত ইণ্টাৰভিউ সময় হোৱালৈ এইবাৰ 40ৰ ভিতৰত যে 40 নাপাব বহুত কেণ্ডিডেটে, তাৰ কোনো গেৰেণ্টি নাই। এতিয়া মেইন কথাটো হ'ল কম্পিটিশ্যনৰ লেভেল হাই। পোষ্ট যিমানেই নাহক কিয় যিসকলে ফিজিকেলত টপ নম্বৰ থাকিব তেওঁলোকে চিলেকশ্যন পাবলৈ বহুত ইজি হ'ব। বাকী যিসকলে ঘেঁহিয়াই মেহিয়াই আমাৰ নিচিনাকৈ ঠেলা গটা খাই যিবিলাকে নম্বৰ পায় তেওঁলোকেতো আৰু হতাশাত ভুগি মানে ডিপ্ৰেশ্যনত ভুগি নাম আহিব নাহিব এইবিলাক টেনশ্যনতে ভুগি থাকিব লগা হয়। কিন্তু এটা কথা, পুলিচৰ যি আমাৰ কনষ্টেবলৰ পোষ্টখিনি আহে সেই পোষ্টখিনি আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ হিচাপতে পাতে বা ডিষ্ট্ৰিক্ট ৱাইজ হিচাপতে ভেকেঞ্চিসমূহ দিয়ে। কিন্তু এইবাৰ যিখিনি পুলিচৰ পোষ্টৰ কথা কৈছে আগৰ বা এইবাৰ পুলিচৰ পোষ্ট ইমান নাহে, খুব কমেই আহিব। যদি ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত এইবাৰো যদি পুলিচৰ কনষ্টেবলৰ ইণ্টাৰভিউটো পাতে তেনেহ'লে প্ৰতিখন ডিষ্ট্ৰিক্টত বহুত কম ভেকেঞ্চি পৰিব আৰু কাষ্ট ৱাইজ হিচাপতো আৰু কমিব, মেল ফিমেল ভগালে আৰু কমি আহিব। গতিকে সেই হিচাপত কম্পিটিশ্যনটো আৰু এইবাৰ হাৰ্ড হ'বলৈ গৈ আছে। পুলিচৰ কনষ্টেবলখিনিৰ কথা কৈছোঁ, পুলিচ কনষ্টেবলত যদি এইবাৰ পোষ্ট আহে যোৱাবাৰ তুলনাত এইবাৰ কম্পিটিশ্যন লেভেলটো আৰু হাই হ'ব। কাৰণ ভেকেঞ্চিৰ সংখ্যাও কমি আহিব আৰু ভেকেঞ্চিৰ সংখ্যা বোলে বৃদ্ধিও পালে যোৱাবাৰ তুলনাত, কিন্তু কম্পিটিশ্যন লেভেলটো হ'বই। কাৰণ যোৱাবাৰ জানাই কেনেকুৱা কি হিচাপত কোনে কেনেকুৱা কি মাৰ্ক পালে, কোনে ৰিটনত বহিব পালে, কেনেকুৱা টপ লেভেলৰ যোৱাবাৰ মাৰ্কসমূহ গুচি গৈছে নিশ্চয় গম পাইছে। আৰু এইবাৰো যে ফিজিকেলত যে এনেকুৱা এটা হাই কাটঅফ এইবাৰো নুঠিব তাৰো কোনো মানে ভৰসা নাই। কম্পিটিশ্যন লেভেলত দিনক দিনে বাৰম্বাৰ বৃদ্ধি পাই গৈ আছে। পুলিচ কনষ্টেবলত ভেকেঞ্চি আহিলে মই আকৌ এবাৰ কৈছোঁ মন কৰিবা, ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত ইণ্টাৰভিউটো হ'ব বা ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি, কাষ্ট ৱাইজ মেল ফিমেল এইবিলাক ভগালে প্ৰতিখন ডিষ্ট্ৰিক্টতে ক'ত কেইটা মানে ভেকেঞ্চি পৰিব সেইটো তোমালোকেও নিশ্চয় অনুমান কৰিব পাৰিছা। আৰু কম্পিটিশ্যনটো কি হিচাপত হ'বগৈ সেইটোও তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। মই ভাবোঁ যে ফৰেষ্টত পোষ্ট আহিলে খুব বেছি ভাল হ'ব। অসম পুলিচৰ AB UBতকৈ যদি ফৰেষ্টৰ পোষ্ট আহে বহুত বেছি ভাল হ'ব। কাৰণ ফৰেষ্টত লাভ আছে, ফৰেষ্টত বহুত বেছি লাভ আছে। পোষ্ট আহিলে চিলেকশ্যন ল'বলৈও মানে ভাল আছে আৰু যদি মনপুতি লগা। কাৰণ ফৰেষ্টত কিয় ভাল হ'ব বা ফৰেষ্টৰ পোষ্ট আহিলে কোনবোৰ চান্স আছে আমি জবটো ল'বৰ বাবে সেই সুবিধাসমূহ তোমালোকে মন কৰিবা বা কথাখিনি গুৰুত্ব দিবা। কাৰণ ফৰেষ্টৰ কনষ্টেবলৰে হওক বা ফৰেষ্ট গাৰ্ডে হওক যিয়ে নাহক কিয় সকলোখিনি ফৰেষ্টৰ পোষ্টবিলাক ষ্টেট ৱাইজ আহে আৰু ষ্টেট ৱাইজ আহিলে কাট অফ এটাই বনে। এতিয়া পুলিচ কনষ্টেবলৰ কথাটো গম পোৱা তোমালোকে। UB মেইলত এইবাৰ কামৰূপ মেট্ৰ' নে এনেকুৱা এখন ডিষ্ট্ৰিক্টত আছে 21 কাট অফ গৈছে মেইলৰ। ল'ৰাৰ ক্ষেত্ৰত UB পোষ্টত 21 কাট অফ গৈছে। ক'ৰবাত 30-32 পায়ো নাম অহা নাই, ক'ৰবাত 21তে নাম আহিছে ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত। গতিকে ভাবি চোৱা, আজিৰ তাৰিখত কোনোবাই 21 পাই ইমানো দৌৰিব নোৱাৰে, ইমানো লং জাম্প মাৰিব নোৱাৰা কেণ্ডিডেট নাই, য'ত নেকি সেই ডিষ্ট্ৰিক্টখনত 21 কাট অফ গৈছে। ভাবি চোৱা তোমালোকে এইবাৰ যি পুলিচৰ ইণ্টাৰভিউ আছে ফিজিকেলৰ কাট অফ লিষ্টখন তোমালোকে চাৰ্চ কৰি চাবা বা তোমালোকে চাবা যে 21 কাট অফ গৈছে, ক'ৰবাত 27-28ও গৈছে। কিন্তু সেই 21 ডিষ্ট্ৰিক্টখনৰ কথা কৈছোঁ। ইমানো তেওঁলোকে দৌৰিব নোৱাৰেনে, ইমানো তেওঁলোকে লং জাম্প মাৰিব নোৱাৰেনে? গতিকে মই এইটো কাৰণে কৈছোঁ যে ডিষ্ট্ৰিক্ট ৱাইজ হিচাপত যিবাৰ কনষ্টেবলৰ পুলিচৰ পোষ্টখিনি আহে আকৌ এবাৰ লোকচান হ'ব আমাৰ।
কাৰণ কিছুমানে 21-22তে নাম আহি যাব, একে দৌৰা একে ল'ৰা একেলগে থাকায়, আৰু কিছুমানে আকৌ 30-32 পায়ো কিছুমানৰ আকৌ এইবাৰৰ দৰে আকৌ পোষ্ট আহিলে আকৌ নাম নাহিব। গতিকে ভাবি চোৱা, মই সেইটো কাৰণে কৈছোঁ ফৰেষ্টত যদি এইবাৰ পোষ্ট আহে ষ্টেট ৱাইজ হিচাপত আহিলে খুব বেছি ভাল হ'ব, আৰু ফৰেষ্টৰ ইণ্টাৰভিউসমূহ ষ্টেট ৱাইজ পাতে। আৰু ফৰেষ্টৰ কথা জানে AFPF আহে, যোৱাবাৰ AFPFত আছিলে 981টা, এইবাৰ হয়তো 600-700 মান তেনেকৈ আহি যাব। আৰু AFPFৰ কোৱালিফিকেশ্যন 10 পাছ হ'লে এপ্লাই কৰিব পাৰি। আৰু যিটো আমাৰ আছে ফৰেষ্ট গাৰ্ডৰ 1 ষ্টাৰ, যেনেকৈ UBত হায়াৰ ছেকেণ্ডেৰী পাছ, ঠিক তেনেকৈ ফৰেষ্টৰ এইটো আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ আছে ফৰেষ্ট গাৰ্ডত যোৱাবাৰ পোষ্ট আছিলে 1226টা, এইবাৰ হয়তো 1000 মান আহি যাব পাৰে। কিন্তু যিমানে নহওক কিয় ষ্টেট ৱাইজ হিচাপত ফৰেষ্টৰ পোষ্টখিনি আহিলে বা ফৰেষ্টৰ ইণ্টাৰভিউটো যিহেতু হ'ব, গতিকে বহুত বেছি ভাল হ'ব। ফৰেষ্টৰ কাট অফটো মানে এটা হিচাপতে গুচি যায়, ক'তো মানে 21, 22, 23, 32, 33 এইবিলাক মানে ভাগ বতৰা কৰি নাথাকে, ডাইৰেক্ট ষ্টেট ৱাইজ হিচাপত গুচি যায়, মানে কাট অফটো একদম পূৰা বনি যায়গৈ। গতিকে সেইটো হিচাপত ভাল, গতিকে সেইটো হিচাপত মানে কোনো তেতিয়া একো কাকো ক'বও নোৱাৰে বোলে তোৰ নাম নাহিলে মোৰ নাম নাহিলে, কাৰণ কাট অফ তেতিয়া এটাই বনে। আৰু ফৰেষ্টত হাইটটো কম বিচাৰে, বয়সৰ সীমাবদ্ধতা যথেষ্ট বেছি। ফৰেষ্টত মুঠতে সুবিধাটো যথেষ্টখিনি আছে। ফৰেষ্টৰ কথাখিনি জানে 40 বছৰলৈকে এপ্লাই কৰিব পাৰি, বাকী পুলিচততো নহয়, পুলিচত 30 বছৰলৈকে এপ্লাই কৰিব পাৰি। বাকী জেনেৰেল, বাকী OBCখিনিতো আছেই 27 বছৰ 25 বছৰ, এইখিনিতে এপ্লাই কৰিব পাৰি। কিন্তু ফৰেষ্ট গাৰ্ডত বা ফৰেষ্ট গ্ৰেড 1ত তোমালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰি, যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ। গতিকে বহুত বেছি ভাল হয় ফৰেষ্টত পোষ্ট আহিলে, আৰু আমি বিচাৰোঁ যে ফৰেষ্টত পোষ্ট অলপমান বেছিয়ে দিয়ক আগৰ তুলনাত, কাৰণ এইবাৰো কেণ্ডিডেট বহুত মাৰ খাই গৈছে। কাৰণ ইমান 2-3 বছৰ প্ৰেক্টিছ কৰি যদি শেষত নাম নাহে, সেই অনুভৱখিনি কেৱল কেণ্ডিডেটেহে বুজি পায়। এইটো হয়তো বহুতে ক'ব যে তেওঁলোকে পাৰিছে কাৰণে তেওঁলোকে নাম আহিছে, তেনেকুৱা নহয়। এতিয়া ক'ৰবাত যে 21ত কাট অফ গ'ল, তেওঁলোকে কি পাৰিছিল, তেওঁলোকে কি দৌৰিছিল, গতিকে কথাবোৰ তেনেকুৱা নিচিনা। গতিকে ফৰেষ্টত আমি পোষ্ট অহাটো বিচাৰোঁ, অসম পুলিচতকৈ ফৰেষ্টত পোষ্ট আহক, ফৰেষ্ট গাৰ্ড আহক বা AFPF আহক বা SIটো আহক, মুঠতে ফৰেষ্টত পোষ্ট অহা বিচাৰোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টটোত খুব বেছিকৈ আহক, আৰু ষ্টেট ৱাইজ হিচাপত ইণ্টাৰভিউটো পাতিব ফৰেষ্টত আহিলে, আমিও বিচাৰোঁ। আৰু এটা হিচাপতে তেতিয়া কাট অফটো বনিব, তেতিয়া ইমান আমি ইজনে সিজনক তুলনা কৰিবলগীয়া নহয়। কাৰণ এইবাৰ গম পাইছে, এইবাৰ কাট অফ লিষ্টৰ সন্দৰ্ভত কি হ'ল, ছেকেণ্ড লিষ্ট লাগে, বাকী আমুকৰ নাম নাহিল, তামুকৰ কিমান এটা মানে সেই সময়ত কেণ্ডিডেটখিনি বহুত খেলি মেলি, মানে তেওঁলোকে আৰু মোকতো কিছুমানে ভিক্টৰ দাসক গৈ পেলাই মোক লগাই দিলে যে নীলোৎপলে ছেকেণ্ড লিষ্টক লৈ মাত মাতা নাই। সেইটো মোৰ কথা, মোৰ ব্যক্তিগত কথা, মোৰ পাৰ্চনেল লাইফ, সেইটো মোৰ কথা। মই মাত নামাতোঁ, সেইটো মোৰ কথা। ভিক্টৰ দাসক গৈ এনেই লগালেগে যে এই ছেকেণ্ড লিষ্টক লৈ মাত মাতা নাই। কিন্তু মই এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত এবাৰ মাত মাতি থোৱাৰ কাৰণে মোৰ ক্ষেত্ৰত কি হৈছোঁ, কোনো খবৰ নলয়। উচতাই সকলোৱে দিয়ে, কিন্তু মানে গম পোৱাই নহয়, গছত উঠাই দিব, পিছত গুৰি কাটি দিয়ে। গতিকে মই সেইটো নিবিচাৰোঁ, মই যিটো হিচাপত আছোঁ সেইটোতে থাকিম। মোক 1000জনে চেষ্টা কৰক, মোক কোনো একো কৰিব নোৱাৰে। গতিকে মই নেমাতোঁ, এগেইনষ্টত নেমাতোঁ, খালী কামবিলাক সুকলমে নিকা হিচাপত হোৱাটো বিচাৰোঁ। সেই কামখিনি চৰকাৰে কৰিও আছে। গতিকে এতিয়া তোমালোকে ইমান হয়তো এতিয়া ভাবিব নালাগে এনেকুৱা তেনেকুৱা বা এনেকুৱা হ'ব বা তেনেকুৱা হ'ব, কিন্তু গম পাইছে। আৰু আমাৰ 2 মাহ তোমালোকে ৱেইট কৰা, 2 মাহৰ পাছতে তোমালোকে জল পট গোটেইখিনি গম পাই যাবা। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ফৰেষ্টত আহিব, কামাণ্ডোত আহিব, পুলিচত আহিব, দৌৰি থাক, এইবিলাক কথা বহুত ধৰণৰ কথা কৈছে। কিন্তু নৱেম্বৰ মাহতে তোমালোকে জল পট মানে সকলোখিনি কথাই তোমালোকে গম পাই যাবা যে ক'ত ভেকেঞ্চি আহিব। যিমানখিনি তথ্য আজিলৈকে গম পাইছোঁ, ফৰেষ্টতে পোষ্ট আহিব, আৰু আহক, সেইটোও বিচাৰোঁ। কাৰণ ফৰেষ্টত প্লাছ পইণ্ট আছে, বহুত প্লাছ পইণ্ট আছে ফৰেষ্টত। গ্ৰেড 1ত জানাই 1 ষ্টাৰ পাই যায়, গ্ৰেড 1 SIটো 2 ষ্টাৰ, বাকী ফৰেষ্ট গাৰ্ড হয়তো 1 ষ্টাৰ। বাকী কম্পিটিশ্যনো ইমান নহয় ষ্টেট ৱাইজ, বাকী হাইটটো কম বিচাৰে, বয়সো বেছি, মানে ফৰেষ্টত বহুখিনি ভাল আছে, আৰু পুলিচতকৈ ইমান কম্পিটিশ্যন নহয়। গতিকে সেইটো কাৰণে কৈছোঁ। আৰু ফৰেষ্টৰ চিলেকশ্যন প্ৰচেছটো মাত্ৰ 40 নম্বৰ, ৰানিং আৰু লং জাম্প। বাকী AFPFৰ নহয়, বাকী ফৰেষ্ট গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডত 26 কিলোমিটাৰ খোজকাঢ়িব লাগে, ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাত। সেইটো জাষ্ট কোৱালিফাই কৰিব লাগে, সেইটো কোনো ধৰণৰ মানে হেৰি নাই আৰু বোলে মাৰ্ক আছে কিবা আছে, সেইবিলাক একো নাই। আৰু বাকী 40 নম্বৰ ফিজিকেল, আকৌ 5 নম্বৰ ভাইবা, আকৌ 50 নম্বৰ ৰিটেন টেষ্ট, আকৌ 5 নম্বৰ কিবা NCC এনেকুৱা কিবা কিবি মিলাই এক্সট্ৰা মাৰ্ক দিয়ে। খালি কম্পিটিশ্যন লেভেলটো পুলিচৰ তুলনাত অলপমান ইজি হয়, আৰু খুব ভালদৰে প্ৰেক্টিছ কৰি থাকিলে ফৰেষ্টত পোৱাৰ সম্ভাৱনা আছে। কাৰণ এতিয়া পুলিচৰ কথাটো গম পালে কিমান কষ্ট কৰোঁ। এতিয়া কাৰোবাৰ নাম নাহিল, 32-33 পাই, কাৰোবাৰ আকৌ 21-22 পাই নাম আহি গ'ল। গতিকে তেনেকুৱা নহওঁগৈ ফৰেষ্টত। বাকী বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে খুব ভালদৰে অলপমান সৰহকৈ ভেকেঞ্চিখিনি মুকলি কৰি দিয়ক কনষ্টেবলত, আমি সেইটোও বিচাৰোঁ। আৰু এইবাৰ গম পাইছে, এটা নিউজ পৰ্টেলৰ এটা অফিচিয়েল তথ্য মতে
পোষ্টৰ সংখ্যা যথেষ্টখিনি আছে। সেই হিচাপত আমাৰ পুলিচৰ কথাহে কৈছিল, কিন্তু ফৰেষ্টৰ কথা কোৱা নাই। গতিকে ফৰেষ্টৰত ভেকেঞ্চি হয়তো আছে, খুব সম্ভৱ সৰহকৈ আছে। সেইখিনি কিন্তু পুলিচৰ কথাহে কৈছে 11,000 কিমান, কিন্তু ফৰেষ্টৰ কথা কোৱা নাই। গতিকে ফৰেষ্টত পোষ্ট যথেষ্টখিনি আছে বুলি আমি ভাবোঁ আৰু দিব, কাৰণ 2023 লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে। আৰু সেই 2023 যেতিয়া ফৰেষ্টৰ যিখিনি পোষ্টৰ এপইণ্টমেণ্ট দিছে তাৰে পৰা 300 নে 400 কেণ্ডিডেট মানে জইন নকৰিলে বুলি মোক GP সিং ছাৰে তেতিয়া বাইট দিছিলে মোৰ মানে কেমেৰাৰ আগত বাইট দিছিলে। 400 নে 300 পোষ্ট খালী হৈ আছিল। সেই 400-300 পোষ্ট আজি 2-3 বছৰে খালী হৈ থকা ভেকেঞ্চি আকৌ যদি প্লাছ কৰে নিশ্চয় সৰহকৈ ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে। আৰু মুখ্যমন্ত্ৰী মহোদয় কৰোঁ বুলি ক'লে বহুত কৰিব পাৰে, তেওঁৱে সৰ্বা কৰোঁ বুলি ক'লে মুখ্যমন্ত্ৰী মহোদয় সকলোৱে কৰিব পাৰে। খালি এতিয়া তেওঁৰ ওপৰত কথা। আৰু সকলো কেণ্ডিডেটকে কৈছোঁ, মুখ্যমন্ত্ৰী মামাক য'তেই লগ নোপোৱা কিয় তোমালোকে খালি এই হিচাপত সুধিবা যে ফৰেষ্টৰ পোষ্ট লাগে, আমাক সৰহকৈ লাগে, আগৰ নিচিনাকৈ নালাগে, অলপ সৰহকৈ লাগে, কাৰণ কষ্ট কৰি যাতে ফলটো পোৱা যায় সেই হিচাপত আমাক লাগে। অলপমান কনষ্টেবলতে হওক বা পোষ্টখিনি অলপ সৰহকৈ লাগে, সেই হিচাপত তোমালোকে সুধিবা। কাৰণ পুলিচত আহি গ'লে গম পোৱা ডিষ্ট্ৰিক্ট ৱাইজ এটা দুটা মানে পূৰা এপাচি শাকত এটা জালুকৰ নিচিনাকৈ খুব চালি জাৰি ইণ্টাৰভিউ দি শেষত গৈ টপ লেভেলজনে নম্বৰ পায়, বাকী লগৰজনে আকৌ মাৰ খাই যায়। বাৰু কম্পিটিশ্যন সকলোতে হয়, ইমানো ডিফাৰেঞ্চ নকওঁ, কিন্তু ফৰেষ্টত পোষ্ট আহিলে আমাৰ পজিটিভ পইণ্ট বহুতখিনি আছে। আৰু সেইটোও বিচাৰোঁ আহক, খুব সোনকালে পোষ্ট আহক। আৰু এতিয়া তোমালোকে 2 মাহ ৱেইট কৰা, আমাৰ নৱেম্বৰ মাহত সকলোখিনি গম পাই যাবা, একদম A to Z গম পাই যাবা। আৰু আমাৰ ছেপ্টেম্বৰ লাষ্ট উইকলৈ এই গোটেই 40-50 হাজাৰ পোষ্টৰ ৰিজাল্ট দিব। ছেপ্টেম্বৰ লাষ্টলৈ অক্টোবৰত এপইণ্টমেণ্ট, বাকী নৱেম্বৰত নিউ ভেকেঞ্চি আহি আছে, ফৰেষ্টৰ হওক বা পুলিচৰ হওক। কিন্তু ফৰেষ্টৰ অহাৰ মই বাৰম্বাৰ কৈছোঁ বহুত সম্ভাৱনা আছে আৰু আহিবই লাগে। আৰু সেইটোও বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি গুৰুত্ব ভালদৰে মন কৰি ফৰেষ্টত অলপমান পোষ্ট সৰহকৈ মুকলি কৰি দিয়ক। আৰু ইমানখিনি আছিলে, গোটেইখিনি স্বচ্ছ নিকাভাৱে কামবিলাক চলি আছে আৰু আগন্তুক দিনতো সেই কামখিনি চলিব। বাকী ভিডিঅ'টোত ইমানখিনি আছিলে, ধন্যবাদ।